কলিয়াবৰ সাংগঠনিক জিলাৰ বামুণী মণ্ডলৰ অন্তৰ্গত কঠিয়াতলীত তিৰংগাৰ পদযাত্ৰা। আগন্তুক ৭৯তম স্বাধীনতা দিৱসৰ দিনটো আগত ৰাখি ৰাজ্যৰ লগতে সমগ্ৰ দেশৰ চুকে কোণে এই তিৰংগা পতাকা হাতে হাতে লৈ বিশাল বিশাল সমতলৰ পদযাত্ৰা কৰা দেখা যায়। ব্যতিক্ৰম নহয় কলিয়াবৰ সাংগঠনিক জিলাৰ বামুণী মণ্ডলৰ অন্তৰ্গত কঠিয়াতলী। কালি বৰহমপুৰ সমষ্টিৰ বিধায়ক জিতু গোস্বামীৰ নিৰ্দেশ মৰ্মে বামুণী মণ্ডলৰ অন্তৰ্গত কঠিয়াতলী চাৰিআলিত ভাৰতীয় জনতা পাৰ্টিৰ কৰ্মকৰ্তাসকলে হাতে হাত ধৰি এখন বিশাল আকাৰৰ তিৰংগা পতাকাৰ ছায়ালৈ কেইবা শতাধিক কৰ্মকৰ্তাই এক দীঘলীয়া পদযাত্ৰা ৰূপায়ণ কৰে। এই তিৰংগা পদযাত্ৰাত অংশগ্ৰহণ কৰে বামুণী মণ্ডলৰ ভাৰতীয় জনতা পাৰ্টিৰ সাধাৰণ সম্পাদক নিকুল শৰ্মাৰ লগত সহযোগ কৰে দলৰ বিভিন্ন বিষয় পাব থকা শশী বৰদলৈ, মনোজ বৰদলৈ, জালালুদ্দিন, বিজুৰ ৰাউতিয়াৰ লগতে বহু দলীয় কৰ্মীয়ে। এই পদযাত্ৰাৰ উদ্দেশ্যে সম্পাদকগৰাকীয়ে কয় যে তিৰংগা যাত্ৰাৰ দ্বাৰা ভাৰতীয় সেনা বাহিনীৰ শ্বহীদ জোৱানসকলক শ্ৰদ্ধা জনোৱাৰ লগতে ভাৰতীয় সেনা বাহিনীৰ শৌৰ্য বৃদ্ধি আৰু সেনা বাহিনীৰ মনোবল বৃদ্ধি কৰাৰ বাবে এই তিৰংগা যাত্ৰা অনুষ্ঠিত কৰা হয়। লগতে এই যাত্ৰাত অংশগ্ৰহণ কৰি সেনা বাহিনীৰ প্ৰতি সন্মান জনোৱাৰ লগতে ভাৰত মাতাৰ প্ৰতি অপৰিসীম ভালপোৱা প্ৰদৰ্শন কৰাৰ বাবে সকলো শ্ৰেণীৰ লোকক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰে। নিউজ ডেস্ক ৰিপৰ্ট MT নিউজ। আজি আপোনালোকৰ যি তিৰংগা যাত্ৰা হ'ল এই তিৰংগা যাত্ৰাৰ বিষয়ে আপুনি কি ক'ব? আজি চাওক, আমাৰ যি ৭৯তম আমাৰ স্বাধীনতা দিৱসৰ ইতিমধ্যে আমি আহি আছে 15 আগষ্টৰ তাৰিখে। সেই স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি সমগ্ৰ অসমৰ প্ৰত্যেকটো মণ্ডলৰ চুকে কোণে এনেধৰণৰ কাৰ্যসূচী কিছু ৰখা হৈছে। আৰু আজি ভাৰতীয় জনতা পাৰ্টি বামুণী মণ্ডলৰ অন্তৰ্গত আমি সকলো সমূহ কৰ্মকৰ্তা আৰু সমূহ ৰাইজ আৰু আইমাতৃসকলৰ সহযোগত আজি আমি কঠিয়াতলীত ইতিমধ্যে তিৰংগা যাত্ৰাৰ কাৰ্যসূচী কৰিছোঁ আৰু সুন্দৰভাৱে ৰাইজৰ এটা স্বতঃস্ফূৰ্ত সঁহাৰি দি ইয়াত সুন্দৰভাৱে আমি কাৰ্যসূচীত সফল ৰূপায়িত কৰিছোঁ। আৰু এই কাৰ্যসূচী অনুযায়ী আমি আমাৰ ভাৰত ৰাষ্ট্ৰৰ যে সাৰ্বভৌমত্ব অক্ষুণ্ণতা ৰক্ষাৰ স্বাৰ্থত আৰু আমাৰ যিসকল বীৰ শ্বহীদ জোৱানসকলৰ যি শৌৰ্য বীৰ্যৰ প্ৰতি আমি তেখেতসকলক সন্মান জনাই আমি ভাৰত মাতাক সন্মান জনাবই লাগিব আৰু আমাৰ এই পতাকাখনক সন্মান জনাই বিভিন্ন কাৰ্যসূচী ইতিমধ্যে গত বৰ্ষতো হৈ আহিছে আৰু ইতিমধ্যে আমাৰ ৭৯তম কাৰ্যসূচী যি লগত সংগতি ৰাখি ইতিমধ্যে আমি কাৰ্যসূচী বা সুন্দৰভাৱে এতিয়া সফল ৰূপায়িত কৰিছোঁ। তাৰ কাৰণে আমি নিজকে গৌৰৱ অনুভৱ কৰিছোঁ আৰু সমূহ ৰাইজে আহি এই কাৰ্যসূচীটো সফল ৰূপায়িত কৰাৰ ক্ষেত্ৰত সমূহ ৰাইজক আপোনালোকৰ জৰিয়তে সমগ্ৰ অসমবাসীক আমি যি স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰিলোঁ।